Hello everyone, MCAM World চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত মই এখন মডেল কোৱেশ্চন পেপাৰ লৈ আহিছো। মডেল কোৱেশ্চন পেপাৰখনৰ বিষয়বস্তু হ'ল কেমিষ্ট্ৰি আৰু ক্লাছ 12ৰ কাৰণে যিসকল ল'ৰা-ছোৱালীয়ে ফাইনেল ইয়াৰ এক্সাম দিব 2025ত সিহঁতৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। এই মডেল কোৱেশ্চন পেপাৰখন 70 মাৰ্কৰ ভিতৰত বনোৱা হৈছে আৰু সময় 3 ঘণ্টা দিয়া হৈছে। তোমালোকে যদি এই মডেল কোৱেশ্চন পেপাৰখনৰ পৰা ঘৰত বহি এটা নিজে এক্সাম দিব পাৰা 3 ঘণ্টাত সেইটো তোমালোকে কৰিব পাৰা। যদিও মই ইয়াত অকল কোৱেশ্চনখিনি ডিসকাস কৰিম, এনসাৰটো দিয়া নাই, কিন্তু তোমালোকে যদি বিচৰা মই এনসাৰখিনি এইটো টেলিগ্ৰাম চেনেল হয় MCAM Worldৰ, ইয়াতে মই PDF হিচাপে প্ৰভাইড কৰিব পাৰোঁ। এক্সাম দিয়াৰ পিছত তোমালোকে এনসাৰখিনি মিলাই লৈ নিজৰ স্কোৰখিনি ক্যালকুলেট কৰিব পাৰিবা যে 70 মাৰ্কৰ ভিতৰত কিমানখিনি পালা। তেন্তে আহক আমি আৰম্ভ কৰোঁ। মই গোটেই কোৱেশ্চন পেপাৰখন 4টা সেকশনত বিভক্ত কৰিছোঁ। A সেকশন, B সেকশন, C সেকশন আৰু D সেকশন। A সেকশনত আমাৰ 8টা MCQ থাকিব। 8টা MCQত 1 মাৰ্ক কে থাকিব আৰু 8টা MCQ থাকিব অৰ্থাৎ 8 মাৰ্ক। প্ৰথমটো MCQ কোৱেশ্চন দিয়া আছে, the half life of a zero order reaction is directly proportional to the concentration, independent of the concentration, inversely proportional to the concentration আৰু none of this। দ্বিতীয় কোৱেশ্চনটো দিয়া আছে, which of the following compounds does not give a positive test with failing solution? অপশন A দিয়া আছে আমাক ফৰ্মালডিহাইড, অপশন B দিয়া আছে আমাক এচিটন, অপশন C দিয়া আছে আমাক গ্লুকোজ আৰু অপশন D দিয়া আছে আমাক এচিটালডিহাইড। এইখিনিতে মই তোমালোকক এটা কথা কৈ দিওঁ, এই ফেইলিং সলিউশন টপিকটো আছে আমাৰ অৰ্গেনিকৰ এটা চেপ্টাৰ এলডিহাইড, কিটোন আৰু কাৰ্বক্সিলিক এসিডত। ফেইলিং সলিউশনৰ লগতে তোমালোকে ফেইলিং সলিউশনৰ লগতে টলেৰেন্স ৰিএজেন্ট, হেলোফৰ্ম টেষ্ট এই দুটা বস্তু ভালকে চাব লাগিব। ফেইলিং সলিউশন, টলেৰেন্স ৰিএজেন্ট আৰু হেলোফৰ্ম টেষ্ট এই তিনটাৰ ভিতৰত যিকোনো এটা কোৱেশ্চন পৰীক্ষাত আহিব। তাৰপিছত 3 নম্বৰ MCQটো দিয়া আছে, the major product of the reaction between phenol and bromine water is। যে আমি যদি ফিনল লওঁ আৰু ব্ৰমিন ওয়াটাৰৰ মাজত ৰিঅ্যাকশন ঘটাও ফিনলৰ, তেনেহলে কি উৎপন্ন হ'ব? অপশন A দিয়া আছে আমাক অৰ্থব্ৰমফিনল, B দিয়া আছে আমাক পেৰাব্ৰমফিনল, C দিয়া আছে আমাক 2,4,6 ট্ৰাইব্ৰমফিনল আৰু D দিয়া আছে আমাক ব্ৰমোবেনজিন। নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 4। কোৱেশ্চন নম্বৰ 4টো হ'ল, in the electrochemical series the standard reduction potential of fluorine is highest because A option দিয়া আছে আমাক it has low hydration energy, it has high ionization energy, it is highly electronegative আৰু D option দিয়া আছে its atom is small in size। তাৰপিছত কোৱেশ্চন নম্বৰ 5 দিয়া আছে আমাক, which of the following is not a colligative property? colligative property বহুত এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয়, এইটো সলিউশন চেপ্টাৰৰ পৰা আহে। তো তোমালোকে যদি colligative propertyটো ভালদৰে চোৱা নাই তো এইটো ভালদৰে চাবা, পৰীক্ষাৰ কাৰণে এইটো বহুত ইম্পৰ্টেন্ট হয়। Generally, colligative property বুলিলে কি বুঝো আমি? It is the property of a solution which depend on the number of particles of the solution, not the quantity of the solution। এইকেইটাৰ ভিতৰত কোন কেইটা আমাৰ colligative property কোনটো নহয়? ঠিক আছে, অপশন A দিয়া আছে আমাক osmotic pressure, B দিয়া আছে আমাক boiling point elevation, C দিয়া আছে আমাক vapor pressure আৰু D দিয়া আছে আমাক freezing point depression। এই colligative propertyৰ ভিতৰত আমাৰ depression in freezing point আৰু elevation in freezing pointৰ যিবোৰ মেথ আছে আমাৰ, এই মেথবোৰ তোমালোকে ভালদৰে কৰিবা, কাৰণ এই মেথবোৰ পৰীক্ষাত আহে। হয় elevation in boiling point নহলে depression in freezing pointৰ এটা মেথ আহিবই। তাৰপিছত কোৱেশ্চন নম্বৰ 6 দিয়া আছে, the magnetic moment of Mn2+ ion। ঠিক আছে, manganese 2+ ion দিয়া আছে, ইয়াৰ magnetic moment উলিয়াব লাগে। তো magnetic moment উলিয়াবলৈ হলে তোমালোকে নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন উলিয়াব লাগিব। ঠিক আছে, তাৰপিছত এটা ফৰ্মুলা আছে, নিশ্চয় তোমালোকে জানা, সেই ফৰ্মুলাটো ইউজ কৰি ম্যাগনেটিক মোমেন্টটো উলিয়াবা। এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত পৰীক্ষাত অহা দেখা যায়, তো এনে ধৰণৰ কোৱেশ্চন তোমালোকে ভালদৰে চাবা। তাৰপিছত হ'ল আমাৰ কোৱেশ্চন নম্বৰ 7, what is lanthanite's final element? তোমালোকে সকলোৱে জানা চাগে যে আমাৰ পিৰিয়ডিক টেবুলত দুটা পিৰিয়ড বেলেগকে দিয়া আছে পিৰিয়ডিক টেবুলৰ একদম তলত, যাক আমি ল্যান্থানাইট আৰু এক্টিনাইটছ বুলি কওঁ। ইয়াতে কোৱেশ্চন সুধিছে যে আমাৰ যে 14টা ল্যান্থানাইটছ আছে, একদম শেষৰ ল্যান্থানাইটটো কি? নেক্সট আমাৰ কোৱেশ্চনটো হ'ল,
Which of the following statement about lead storage cell is false? Option A দিয়ে আছে আমাক it is a primary cell. Option B দিয়ে আছে the cathode is made up of lead oxide. Option C দিয়ে আছে the anode is made up of lead. আর option D দিয়ে আছে the electrolyte used is an aqueous solution of sulfuric acid. এইখিনিতে তোমালোকে এটা কথা মন কৰিবা আমাৰ যে ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰ আছে ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰৰ পৰা কিন্তু ব্যাটাৰীৰ ওপৰত কোশ্চেন আহে 2 মাৰ্কৰ এটা কোশ্চেন আহিব কেতিয়াবা হোৱাট ইজ ব্যাটাৰী বুলি ডাইৰেক্ট খুদি দিয়ে আৰু ব্যাটাৰী টু টাইপস হয় প্ৰাইমেৰী সেল এন্ড আৰু সেকেন্ডাৰী সেল ঠিক আছে তো এইখিনি তোমালোকে ভালদৰে চাবা আৰু লিড ষ্টৰেজ ব্যাটাৰীৰ এনড আৰু ক্যাথোডত কি ৰিঅ্যাকশন সংঘটিত হয় হেতু তোমালোকে ভালদৰে চাব লাগিব এতিয়া আমি সেকশন বি কিছুমান কোশ্চেন চাম ইয়াত 7টা কোশ্চেন আছে আৰু প্ৰতিটো কোশ্চেনৰ 2 মাৰ্কস কে থাকিব টোটাল 14 মাৰ্কসৰ হ'ব কোশ্চেন নম্বৰ 9 টো দিয়া আছে state and explain Raoult's law এটো আমাৰ সলিউশন চেপ্টাৰৰ পৰা কোশ্চেন দিছো মই সলিউশন চেপ্টাৰত দুটা ইম্পৰ্টেন্ট ল আছে এটা হল আমাৰ হেনৰি ল আৰু আনটো হল আমাৰ Raoult's law যেহেতু মই ইয়াতে Raoult's lawৰ কোশ্চেনটো দিছো গতিকে তোমালোকে হেনৰি লটো ভালদৰে চাই যাবা বিশেষকৈ হেনৰি লৰ যিবোৰ এপ্লিকেশন আছে সেই এপ্লিকেশনটো ভালদৰে চাবা সলিউশন চেপ্টাৰৰ পৰা Raoult's law আৰু হেনৰি লৰ পৰা যদি কোশ্চেন নাহে ধৰি লোৱা কোশ্চেনখন ইনকমপ্লিট বুলি কাৰণ প্ৰতি বছৰে এই দুটা লৰ পৰা কোশ্চেন আহিব তাৰ পিছত কোশ্চেন নম্বৰ 10 দিয়া আছে আমাৰ রাইট দ্য ৰিঅ্যাকশনস involved in the preparation of potassium dichromate from chromite ore এটো আমাৰ ডি ব্লক আৰু এফ ব্লকৰ কোশ্চেন হয় তো ডি ব্লক আৰু এফ ব্লকত আমাৰ প্ৰিপাৰেচন বুলি ক'লে দুটা বস্তুৰে প্ৰিপাৰেচন আমি পঢ়িব লাগে এটা হল আমাৰ পটাছিয়াম ডাইক্রোমেট যেটো মই ইয়াত দিছো আৰু আন এটা হল আমাৰ পটাছিয়াম পাৰম্যাঙ্গানেট যদি প্ৰিপাৰেচনৰ কোশ্চেন আহে ডি ব্লক আৰু এফ ব্লকৰ পৰা হয় পটাছিয়াম ডাইক্রোমেটটো আহিব আৰু নহলে পটাছিয়াম পাৰম্যাঙ্গানেটৰ কোশ্চেনটো আহিব পাৰে নেক্সট আমাৰ কোশ্চেনটো হল কোশ্চেন নম্বৰ 11 রাইট দ্য Nernst ইকুয়েশন এন্ড এক্সপ্লেইন ইটস সিগনিফিকেন্স Nernst ইকুয়েশনটো লিখিব দিছে আৰু ইয়াৰ সিগনিফিকেন্সটো লিখিব দিছে ইয়াতে ডাইৰেক্ট Nernst ইকুয়েশনটো লিখিব দিছো মই কিন্তু কেতিয়াবা পৰীক্ষাত কোশ্চেন আহে যে Nernst ইকুয়েশন লিখিব দিয়ে যিকোনো এটা ৰেডক্স ৰিঅ্যাকশনৰ পৰা এটা ৰেডক্স ৰিঅ্যাকশন তোমালোকক দিয়া থাকিব সেই ৰেডক্স ৰিঅ্যাকশনৰ পৰা তোমালোকে Nernst ইকুয়েশনটো লিখিব লাগিব তো হেতুও তোমালোকে চাই যাবা তাৰ পিছত কোশ্চেন নম্বৰ 12 কৈছে what is difference between ideal and non ideal solution give one example of each তাৰমানে আইডিয়াল আৰু নন আইডিয়াল সলিউশনৰ মাজত আমাৰ ডিফাৰেন্স লিখিব লাগে আৰু প্ৰতিটো সলিউশনৰে এটা কৈ উদাহৰণ দিব লাগে ইয়াতে তোমালোকে আৰু এটা বস্তু চাবা পৰীক্ষাত কেতিয়াবা 1 মাৰ্কৰ কোশ্চেন অহা দেখা যায় যে এজিঅট্ৰপ কি আৰু এজিঅট্ৰপৰ এক্সাম্পলটো চাই লবা তোমালোকে নেক্সট কোশ্চেনটো হল আমাৰ কোশ্চেন নম্বৰ 13 কোশ্চেন নম্বৰ 13 কৈছে what is lanthanide contraction আৰু কৈছে what are its two consequence ঠিক আছে কনসিকুৱেন্স মানে ফলাফলৰ কথা কৈছে ৰিজাল্টৰ কথা কৈছে আমাক লিখিব লাগে যে lanthanide contractionটো কি আৰু lanthanide contractionৰ দুটা ফলাফল লিখিব লাগে কনসিকুৱেন্স লিখিব লাগে বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এটো তোমালোকে চাবা তাৰ পিছত আমাৰ কোশ্চেন নম্বৰ 14 কৈছে write the mechanism of nitration of benzene এটো আমাৰ অৰ্গেনিক কেমিষ্ট্ৰি হয় ঠিক আছে তোমালোকে নাইট্ৰেশন মানে তো বুজি পোৱা নাইট্ৰেশন হল আমাৰ যে বেনজিনৰ লগত কনসেন্ট্ৰেটেড H2SO4 আৰু কনসেন্ট্ৰেটেড নাইট্ৰিক এসিডৰ যেটো ৰিঅ্যাকশন হ'ব তাৰে পৰা যেটা আমাৰ নাইট্ৰোবেনজিন হ'ব সেই নাইট্ৰোবেনজিনৰ ৰিঅ্যাকশন মেকানিজমটো লিখিব দিছে এইটো বেসিক্যালি তোমালোকে সেকেন্ড ইয়াৰত ইমান এটা নাই কোশ্চেনটো যেহেতু ফাৰ্স্ট ইয়াৰৰ লগত লিংক আছে তো তোমালোকে ফাৰ্স্ট ইয়াৰৰ কিতাপত এটো ভালদৰে পাবা তাৰ পিছত আমাৰ কোশ্চেন নম্বৰ 15 হল write the chemical equations involved in Kolb's reaction very important question এটো তোমালোকে ভালদৰে চাব লাগিব যে আমাৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ Kolb's reaction টো লাগে ঠিক আছে লিখিব দিছে একচুয়ালি Kolb's reaction আমি কি কাৰণে ব্যৱহাৰ কৰো Kolb's reaction হল আমাৰ salicylic acid প্ৰিপেয়াৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় নেক্সট আমাৰ সেকশন সি আমাৰ 3 মাৰ্কৰ কোশ্চেন দিয়া আছে ইয়া টোটাল 9টা কোশ্চেন আছে আৰু মাৰ্ক হ'ব আমাৰ 27 কোশ্চেন নম্বৰ 16 কৈছে derive the integrated rate law for a first order reaction তাৰমানে ইন্টিগ্ৰেটেড ৰেট লটো আমাৰ যেটো ইকুয়েশন আছে সেই ইকুয়েশনটো লিখিব লাগে ড্ৰাইভ কৰিব লাগে 3 মাৰ্ক যেহেতু দিয়া আছে কমপ্লিট ডেৰাইভেশনটো আমাৰ কৰিব লাগিব নেক্সট আমাৰ কোশ্চেনটো হল কোশ্চেন নম্বৰ 17 ইয়াতে তিনিটা অৰ্গেনিক কেমিষ্ট্ৰি ৰিঅ্যাকশন দিয়া আছে সেই তিনিটা আমাৰ কমপ্লিট কৰিব লাগে এ এটা দিয়া আছে বি এটা আৰু সি এটা
তাৰপিছত কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18 কৈছে হোৱাট আৰ দ্য পষ্টুলেটছ অফ ৱাৰ্নাৰ্ছ থিয়ৰী অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ ইলাষ্ট্ৰেট উইথ এন এক্সাম্পল নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 দিয়া আছে আমাক ষ্টেট কলৰাছ ল আমাৰ ইলেক্ট্ৰকেমিষ্ট্ৰিৰ পৰা আহে ঠিক আছে আৰু কৈছে হাউ ইট ইজ ইউজড টু ডিটাৰমাইন দ্য মলাৰ কণ্ডাক্টিভিটি অফ এ উইক ইলেক্ট্ৰলাইট নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 20 কিছুমান অৰ্গেনিক কেমিষ্ট্ৰি ৰিয়েকশ্যন দিয়া আছে ৰিয়েকশ্যনবোৰ আমাৰ কমপ্লিট কৰিব লাগে ইয়াত এ কি হ'ব বি কি হ'ব আৰু চি কি হ'ব এইবোৰ ওলাব লাগে চেষ্টা কৰিবা এইবিলাক তোমালোকে কৰিব কাৰণে তাৰপিছত আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 21 কোৱেশ্চন নম্বৰ 21 দিয়া আছে হোৱাট আৰ দ্য ডিফাৰেন্স বিটুইন প্ৰাইমেৰী সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী এলকহলছ এক্সপ্লেইন উইথ এন এক্সাম্পল ফৰ ইচ বহুত ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো এলকহল চেপ্টাৰৰ পৰা লোৱা হৈছে আমি সকলোৱে জানো যে প্ৰাইমেৰী সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী এলকহল এইবোৰ লুকাছ ৰিয়েজেণ্টৰ লগত ডিফাৰেণ্ট ৰেটত ৰিয়েকশ্যন কৰে সেইটো লিখিলে হৈ যাব নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 22 কিছুমান কনভাৰ্সন দিছে আমাক কোৱেশ্চন নম্বৰ 1 দিছে প্ৰপিনৰ পৰা প্ৰপেন 1 অল বনাব লাগে কোৱেশ্চন নম্বৰ 2 দিছে ইথানলৰ পৰা বিউট 1,9 বনাব লাগে আৰু কোৱেশ্চন নম্বৰ 3 দিছে 1 ব্ৰমো প্ৰপেন টু 2 ব্ৰমো প্ৰপেন নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 23 বহুত ইম্পৰ্টেণ্ট এইটো কৰিব লাগিব তোমালোকে এনে ধৰণৰ কোৱেশ্চন আহিব এইটো ডাইৰেক্ট নাহিলেও ইয়াৰ নিচিনাই আহিব আৰু কোৱেশ্চন নম্বৰ 23 কৈছে explain the hybridization magnetic properties and calculate the dipole moment of the following coordination compound এনে ধৰণে এটা coordination compound দিয়া থাকিব ঠিক আছে আৰু এই coordination compoundৰ আমাৰ hybridization structure magnetic moment dipole moment এইখিনি আমাৰ উলিয়াব লাগে এনে ধৰণৰ কোৱেশ্চন কৰাৰ আগতে তোমালোকে ভালদৰে চাই লবা যে coordination compoundত তোমাৰ যেটো লিগ্যান্ড দিয়া আছে সেই লিগ্যান্ডটো strong ligand নে weak field ligand জেনাৰেলি যদি আমাৰ strong field ligand হয় তেনেহলে আমাৰ কম্পাউণ্ডৰ ডায়ামেগনেটিক হয় আৰু weak field হলে সাধাৰণতে প্যাৰামেগনেটিক হয় রাইট শর্ট নোটস অন দা ফলোইং দুটা রিঅ্যাকশন দিয়ে আছে এই দুটাৰ ওপৰত আমাৰ শর্ট নোটস লিখিব লাগে এটা দিয়ে আছে আমাৰ ক্লেমেনসন ৰিডাকশন আৰু এটা আছে আমাৰ উলফ-কিৰ্চনাৰ ৰিডাকশন এইখিনিতে মই তোমালোকক কওঁ যে শর্ট নোটসৰ কাৰণে আমাৰ এই দুটাৰ উপৰিও আৰু কেইটামান ৰিঅ্যাকশন আমাৰ চাব লাগিব এটা হল আমাৰ সেন-মেয়াৰ্টছ ৰিঅ্যাকশন গেটাৰমেন ৰিঅ্যাকশন কলছ ইলেক্ট্ৰোলাইসিস এইবোৰ বস্তু তোমালোকে ভালদৰে চাব লাগিব এইবোৰো কেতিয়াবা শর্ট নোটস দি দিয়ে নেক্সট আমাৰ সেকশন ডি আছে 3 মাৰ্কৰ 7টা কোৱেশ্চন দিয়া আছে টোটাল 21 মাৰ্কস হ'ব কেমিক্যাল কাইনেটিক্সৰ এটা কোৱেশ্চন দিয়া আছে a reaction is first order in A and second order in B তাৰমানে এটা ৰিঅ্যাকশন দিয়া আছে ৰিঅ্যাকশনটোত A ৰেসপেক্টত ফাৰ্স্ট অৰ্ডাৰ হয় আৰু B ৰেসপেক্টত সেকেন্ড অৰ্ডাৰ হয় কোৱেশ্চন নম্বৰ 1 কৈছে ৰাইট দ্য ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যন আৰু কোৱেশ্চন নম্বৰ 2 কৈছে হাউ ইজ দ্য ৰেট এফেক্টেড অন ইনক্ৰিজিং দ্য কনসেন্ট্ৰেশন অফ আৰু কোৱেশ্চন নম্বৰ 2 দিছে how is the rate affected on increasing the concentration of B 3 times আৰু question number 3 দিয়া আছে how is the rate affected when the concentration of both A and B double এই ধৰণৰ question বহুত আহে তোমালোকে আৰু ইজি হয় নেক্সট আমাৰ questionটো হ'ল question number 26 ইয়াতে এটা math দিয়া আছে mathটো আমাৰ ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ পৰা দিয়া হৈছে ইয়াতে অলপ পেইন্টিং মিস্টেক হৈছে ইয়াত NiNO whole 2 হ'ব ঠিক আছে নিকেল নাইট্ৰাইট হ'ব Question of case a solution of nickel nitride is electrolyzed between platinum electrode using a current of 5 amperes for 20 minutes. What mass of nickel is deposited at cathode? Etu onko koribo karone tomaloke Faraday laws to follow koribo lagibo. Faraday first law aru second law oporot bhikti kori generally eibor maths porikhat ahe. Next our question number 27. Question of case the vapor pressure of pure liquids A and B are 450 and 700 millimilli Hg respectively. At 350 Kelvin, find out the composition of the liquid mixture if total vapor pressure is 600 millimilli Hg. Also find the composition of the vapor phase. এই অঙ্কটো actually Raoult's law ওপৰত ভিত্তি কৰি কৰিব লাগে সলিউশনটো নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 28 কোৱেশ্চন নম্বৰ 28 দিছে ৰাইট দ্য জিওমেট্ৰিকেল আইসোমাৰ অফ দ্য ফলোইং তোমালোকে এটা কথা মনত ৰাখিবা আমাৰ যে কোঅৰ্ডিনেশন কম্পাউণ্ড চেপ্টাৰটো আছে ইয়াৰ পৰা IUPAC nomenclature আৰু আইসোমাৰিজম এই দুটা টপিকসৰ ওপৰত কোশ্চেন আহিবই 28 ৰ বি কোশ্চেন এটোৱে দিয়া আছে ৰাইট দা IUPAC নেম অফ দা ফলোইং কোঅৰ্ডিনেশন কম্পাউণ্ড এতিয়া কথা হ'ল IUPAC নাম তোমালোকে কোনবোৰ কৰিবা তোমালোকে চাবা কিতাপত আমাৰ ইনডেক্সত কিছুমান IUPAC নাম কোঅৰ্ডিনেশন কম্পাউণ্ডৰ কৰি দিয়া আছে সেই কেইটাৰ পৰাই পৰীক্ষাত ৰিপিট হৈ থাকে বেলেগ একো পঢ়িব দৰকাৰ নাই
এক্সট্ৰা তোমালোকে পঢ়িলে আৰু কনফিউজে হ'বা গতিকে যিকেইটা আমাৰ ইনটেক্সত সলিউশনত কৰি দিয়া আছে সেইকেইটা পঢ়ি যাবা তাৰে পৰা কমন আহে প্ৰতি বছৰে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 29 এইটো আমাৰ বায়োমলিকুলছৰ কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 29 ৰ এ আছে হোৱাট আৰ ৰিডিউসিং সুগাৰ গিভ এক্সাম্পল আৰু বি দিয়া আছে আমাক হোৱাট ইজ দ্য হাইড্ৰলাইসিস প্ৰডাক্ট অফ সুক্ৰ'জ এণ্ড লেক্ট'জ তো তোমালোকে সুক্ৰ'জ লেক্ট'জ মেল্ট'জ গ্যালেক্ট'জ এইবিলাকৰ হাইড্ৰলাইসিস প্ৰডাক্টখিনি ভালদৰে চাই যাবা পৰীক্ষাত আহিব পাৰে ইয়াত মই সুক্ৰ'জ আৰু লেক্ট'জটো দিছো তোমালোকে মেল্ট'জ আৰু গ্যালেক্ট'জটো চাই যাবা নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 30 এ কৈছে আমাক হোৱাট ইজ এসেনশিয়াল এণ্ড নন এসেনশিয়াল এমিনো এসিড গিভ এক্সাম্পল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো পৰীক্ষাত আহি থাকে আৰু কোৱেশ্চন নম্বৰ বি কৈছে হোৱাট ইজ জুইটাৰ আয়ন্স এই কোৱেশ্চনটো আমাৰ এমিনো এসিড ৰিলেটেড হয় তোমালোকে চাই ল'বা আৰু ইয়াত অৰ দিছো এটা মই এটো অৰটো হল যে হোৱাট ইজ পেপটাইড লিংকেজ জেনাৰেলি আমি এমিনো এসিড বোৰে যেতিয়া প্ৰটিন ফৰ্ম কৰে বা প্ৰটিন গঠন কৰে তেতিয়া আমি পেপটাইড লিংকেজ পাওঁ আৰু কোৱেশ্চন নম্বৰ 31 দুটা কনভাৰ্জন দিয়া আছে এটা দিছে আমাক ক্লোৰোবেনজিন টু বাইফেনাইল আৰু এটা দিছে আমাক বেনজিন টু স্যালিসাইলিক এসিড ক্লোৰোবেনজিন টু বাইফেনাইল যেটো আছে হেতু আমাৰ ফিটিক ৰিঅ্যাকশন হয় একচুয়ালি আৰু বেনজিন টু স্যালিসাইলিক এসিড যেটো আছে হেতু আমাৰ কলপছ ইলেক্ট্ৰোলাইসিস আশা কৰো ভিডিওটো তোমালোকক ভাল লাগিব যদি তোমালোকক ভিডিওটো ভাল লাগে তেন্তে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো তোমাৰ লগৰক শেয়াৰ কৰিবা আৰু তোমালোকে যদি এনে ধৰণৰ ভিডিও পাব খোজা নিশ্চয় কমেন্ট সেকশনত জনাবা মই চেষ্টা কৰিম নেক্সট এটা ভিডিও আনিব আটাইকেইটা চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট টপিকছবোৰ ডিসকাস কৰি দিম যে কোনবোৰ টপিকছৰ পৰা পৰীক্ষাত কোৱেশ্চন অহাৰ চান্সটো বেছি আছে থ্যাংক ইউ সকলোকে